পাণ্ডু মহাবিদ্যালয়ত নেহৰু যুৱ কেন্দ্ৰ কামৰূপৰ উদ্যোগত আৰু কামৰূপ জিলা পথ সুৰক্ষা সমিতি জিলা পৰিবহণ বিভাগৰ সহযোগত পথ সুৰক্ষা সজাগতা সভা। গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত বুধবাৰে নেহৰু যুৱ কেন্দ্ৰ কামৰূপৰ উদ্যোগত কামৰূপ জিলা পথ সুৰক্ষা সমিতি আৰু জিলা পৰিবহণ বিভাগৰ সহযোগত পথ সুৰক্ষা সজাগতা সভা এখনি অনুষ্ঠিত হয়। সভাত নেহৰু যুৱ কেন্দ্ৰ কামৰূপৰ APS গোপীনাথ দাসে পথ সুৰক্ষা সজাগতা কেন্দ্ৰ কৰি গঠনমূলক ভাষণ আগবঢ়ায়। সভাত পাণ্ডু মহাবিদ্যালয়ৰ উপাধ্যক্ষ চন্দনা সিনহা ৰয়, চেয়াৰমেন ডিজেন লহকৰ, কাউন্সিলৰ অজয় চক্ৰৱৰ্তীকে আদি কৰি প্ৰায় শতাধিক বিশিষ্ট লোক উপস্থিত থাকে। সভাৰ লগতে পথ সুৰক্ষা সজাগতামূলক ৰেলী এটি উলিওৱা হয়। উল্লেখ্য যে ছাত্ৰ ছাত্ৰী তথা যুৱ প্ৰজন্মৰ মাজত পথ সুৰক্ষা সজাগতাক অভ্যাগত পৰিণত কৰি সমাজৰ সৰ্বস্তৰতে ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ লক্ষ্যৰে সজাগতা সভাখনি অনুষ্ঠিত কৰা হয়। সমগ্ৰ দেশৰ লগতে অসমতো 18ৰ পৰা 45 বছৰ বয়সৰ অধিক লোকে পথ দুৰ্ঘটনাত নিহত হোৱাৰ তথ্য সদৰি হোৱাৰ লগতে বাহনৰ দ্ৰুত গতিবেগ পৰিহাৰ কৰি সুৰক্ষিত গতিত বাহন চলোৱাকে ধৰি গুৰুত্বপূৰ্ণ দিশসমূহৰ সজাগতাক অধিক প্ৰাধান্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপোৰ্ট, গ্লোবেল NE 24/7।